চিকেনৰ এটা খাই ভাল লগা ৰেচিপি আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যাৰ বাবে আমাক চিকেন লাগিব। প্ৰায় আধা কেজিমান চিকেন লৈছোঁ। চিকেনখিনি ধুই তাত এই মছলাসমূহ এড কৰিছোঁ। নিমখ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান চয়া চচ, লগতে কৰ্ণফ্লাৱাৰ অকণমান দি দিছোঁ। এয়া দেখিছে। আৰু আদা নহৰুৰ পেষ্ট অকণমানো এয়া লগতে দি দিছোঁ। আৰু এই আটাইখিনি ভালকৈ মিহলাই লৈছোঁ। ৰ'ব, কণী এটা ফেটি দিবলৈ নাপাহৰিব। কণী এটা দিবই লাগিব এই ৰেচিপিটোত। কণী এটাও দি দিছোঁ। এই গোটেইখিনি ধুনীয়াকৈ মিহলি কৰি প্ৰায় আধা ঘণ্টামানৰ কাৰণে ফ্ৰিজত ৰাখি দিছোঁ। মানে সকলোখিনি মেৰিনেট কৰি ফ্ৰিজত অলপ সময় ৰাখি দিছোঁ, যাতে মছলাখিনি চিকেন কেইপিচৰ ভিতৰত ভালকৈ সোমাই যায়। তাৰপিছতে ইয়াৰ কেৰাহীত তেল গৰম হ'বলৈ দি তাত এপিচ এপিচকৈ চিকেন আমি কম জুইত ভাজি লৈছোঁ, যাতে চিকেন কেইপিচ ভিতৰৰ পৰা ভালকৈ সিজি আহে। তাৰ বাবে কম জুইত এনেদৰে এপিচ এপিচকৈ চিকেনসমূহ ভাজি লৈছোঁ। আৰু এই আটাইখিনি চিকেন ভাজি হৈ যোৱাৰ পিছত আমি নমাই থ'ম। দেখিছে, এপিচ এপিচকৈ গোটেইকেইপিচ লুটিয়াই দিছোঁ, যাতে দুয়োফালে সমানে সিজি যায়। আৰু এনেদৰে চিকেনৰ এই ৰেচিপিটো খাবলৈ বৰ সোৱাদ লাগে। তাৰপিছতে আমি পিঁয়াজ লৈছোঁ, 5টামান পিঁয়াজ লৈছোঁ। পিঁয়াজকেইটা চাৰিফাল কৰি এনেদৰে পিঁয়াজৰ কোবোৰ এৰাই লৈছোঁ। আৰু এই সকলোখিনি আমি এতিয়া তেলত ভাজি ল'ম। এয়া পিঁয়াজখিনি তেলত ভাজি ল'ম। অকণমান ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজিব লাগিব। এয়া ৰঙচুৱা হৈছে। ইয়াতকৈ অকণমান ৰঙচুৱাকৈ ভাজিব পাৰে, কিন্তু এইখিনিয়েই যথেষ্ট। ভাজি লৈ পিঁয়াজখিনি কিন্তু কাঢ়ি থ'ব লাগিব, নমাই থ'ব লাগিব। তাৰপিছতে সেই তেলখিনিতে দিছোঁ শুকান জলকীয়া, পাঁচফোৰণ, কেইটামান কেঁচা জলকীয়া এনেদৰে ফালি দিছোঁ। লগতে দিছোঁ নহৰুখিনি কিন্তু এইবাৰ পেষ্ট বনাই লোৱা নাই। এইবাৰ নহৰুখিনি কাটি লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ। এই আটাইখিনি ভালকৈ লৰাই দিছোঁ। ভাজি ল'ব লাগিব এই গোটেইখিনি। তাৰপিছতে চচটো আমি তৈয়াৰ কৰিম। এটা বাতিত লৈছোঁ চয়া চচ, তাৰপিছত দিছোঁ টমেটো চচ অকণমান। এই গোটেইখিনি ভালকৈ মিক্স কৰিছোঁ, চামুচেৰে ভালকৈ মিহলাই লৈছোঁ। এফালে কৰ্ণফ্লাৱাৰ অকণমান আকৌ দি দিছোঁ। এই গোটেইখিনি দি আমি যিখিনি আচলতে ভাজি লোৱা জলকীয়া আৰু নহৰু আছিল, সেইখিনিত চচখিনি দি দিছোঁ। এয়া দেখিছে। আৰু চচখিনিও অলপ সময় ভাজিব লাগিব। প্ৰায় 5-7 মিনিটমান আমি ভাজিছোঁ এই চচখিনি। আৰু এনেকুৱাকৈ এটা গ্ৰেভি নিচিনা হৈ গৈছে। তাৰপিছতে আমি দি দিছোঁ পকৰী আকৃতিত ভাজি লোৱা এই চিকেনখিনি। আৰু চিকেনখিনি দি উঠি দি দিছোঁ পিঁয়াজখিনি। এইখিনি কিন্তু বেছি সময় ভাজিব নালাগে, যিহেতু গোটেইখিনি আগতে ভজা হৈ গ'ল। তাৰপিছত আমাৰ ৰেডি হৈ গ'ল চিকেনৰ এই টেষ্টি ৰেচিপি। অকণমান বগা তিল আছিলে, বগা তিল ৰ'ষ্ট কৰি ওপৰত গাৰ্নিছ কৰি দিছোঁ। এয়া খাবলৈ ৰেডি।